পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা দেখা পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। অহা 7 মে'ত নলবাৰীত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী আৰু কৰ্মীসকল। হয়, ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। সমাগত পঞ্চায়ত নিৰ্বাচন আজি সেই মৰ্মে নলবাৰী জিলাৰ টিহু সমষ্টিৰ অন্তৰ্গত 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত 24 নম্বৰ বৰনদী গাঁও পঞ্চায়তৰ 5 নম্বৰ খণ্ডৰ সদস্য পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী আমিনুল ইছলামৰ প্ৰচাৰ অভিযান। ৰাইজৰ দাবী যে এইবাৰ আমি অটো ৰিক্সাত গাড়ীৰ ছবিত ভোট দি জয়যুক্ত কৰিম বুলি দাবী কৰে। অপেক্ষা মাথো ভোট গণনাৰ দিনটোলৈ। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। কাম সম্পূৰ্ণভাৱে চলি আছে। মই এইবাৰ 24 নম্বৰ বৰনদী গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। গতিকে মোৰ প্ৰতীকটো হ'ল অটো ৰিক্সা। গতিকে সমূহ ভোটাৰ ৰাইজলৈ মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে তেওঁলোকে মোক অটো ৰিক্সাৰ ছবিত ভোটটো দি জয়যুক্ত কৰে যেন। মই 24 নম্বৰ বৰনদী গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ সদস্য। বৰ্তমান সময়খিনিত আমাৰ এই 5 নম্বৰ ৱাৰ্ডত বিভিন্ন ধৰণৰ মৌলিক সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, লগতে মন্দিৰ মছজিদৰ বহুখিনি কৰণীয় কাম কৰিব লগা আছে। মোক যদি ৰাইজে প্ৰতিনিধি হিচাপে পঠিয়ায় তেনেহ'লে মই আগন্তুক সময়ত সেই সমস্যাসমূহ সমাধান কৰাত নিশ্চয় আগভাগ ল'ম। ৰাইজৰ মই সম্পূৰ্ণ সহায় সহযোগ পাইছোঁ। ডেকা যুৱক বন্ধুসকলৰ উপৰিও বৃদ্ধ, তাৰপিছত মহিলা, শিশু সকলোৱে মোক একদম অপৰিচৰিতভাৱে মোক কৰিছে আৰু সহায় সহযোগ আগবঢ়াইছে। যোৱাটো মোৰ 100% নিশ্চিত। ৰাইজৰ মোৰ পক্ষত থাকি ৰাইজে মোক ভোটদান কৰিলে মই নিশ্চয় উপকৃত হ'ম। গতিকে মই সম্পূৰ্ণ বিশ্বাস ৰাইজৰ ওপৰত, কাৰণ ৰাইজে চিলেকশ্যন কৰিব লাগিব। গতিকে ৰাইজ অবিহনে আমাৰ অসম্ভৱ। আপোনালোকে নিশ্চয় দেখিছে কেনেকুৱা সঁহাৰি ৰাইজৰ। আমাৰ 5 নম্বৰ ৱাৰ্ডত আমিনুল ইছলামৰ প্ৰতি ৰাইজৰ যথেষ্ট সঁহাৰি আছে। আমিনুল ইছলাম ৰাইজৰ নেতা। প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত আমিনুল ইছলাম জড়িত। দুখীয়া, নিচলা, বেমাৰী, আজাৰে প্ৰত্যেকৰে লগত আমিনুল ইছলাম জড়িত। আমি বা ৰাইজে আমি আমিনুল ইছলামে ধাৰ পৰিশোধ কৰাৰ কাৰণে আমি উঠিবই লাগিব।